নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাওঁ। আজি নামঘোষা পাঠ আৰু ভাঙনি মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আজি ৪৯ নং ঘোষাৰ পৰা ৫২ নং ঘোষালৈ ৪৯ নং ঘোষা ভাগ হ'ল পৰলোক সময়ৰ কি কাৰণে মলমতি ৰাম মলমতি পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম সৰ্ব এৰি যিহেতু সোমৰে এটিক্ষণে কি কাৰণে হেনে হৰিৰ নাম মলমতি নৰে নোসোমৰে। ভাঙনি ভাগ হ'ল মানুহে মৃত্যু বেলাত সকলো এৰি প্ৰভু ভগৱন্তৰ বান্ধৱ হৰিনাম স্মৰণ কৰে। এনে হৰিনামে যদি জীৱনৰ অন্তিম কালৰ সম্বল বা সহায় হয়, তেনে বান্ধৱ হৰিনাম মলমতি মনুষ্যই এতিয়াই কিয় স্মৰণ নকৰে? আকৌ কৈছো, মানুহে মৃত্যু বেলাত সকলো এৰি প্ৰভু ভগৱন্তৰ বান্ধৱ হৰিনাম স্মৰণ কৰে। এনে হৰিনামে যদি জীৱনৰ অন্তিম কালৰ সম্বল হয় বা সহায়ক হয়, তেনে বান্ধৱ হৰিনাম মলমতি মনুষ্যই এতিয়াই কিয় স্মৰণ নকৰে? এতিয়া আহোঁ ৫০ নং ঘোষা ভাগলৈ। ৫০ নং ঘোষা ভাগ হ'ল দুগুৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা তেজি হৰি নামক সম্প্ৰতি কমন উপায়ন পণ্ডিত সকলে লভিবে ৰাম লভিবে দুঘোৰ সংসাৰৰ ইটো ব্যাধিৰ ঔষধ মহা তেজি হৰি নামক সম্প্ৰতি কমন উপায় আন পণ্ডিত সকল আবে লভিবেক আপোন মুকুতি। ভাঙনি ভাগ হ'ল দুঘোৰ সংসাৰ ব্যাধি হৰিনামে মহ ঔষধ। এনে মহ ঔষধ হৰিনাম ত্যাগ কৰি পণ্ডিতসকলে আন কি উপায় মুক্তি লাভ কৰিব? আকৌ কৈছো, দুঘোৰ সংসাৰ ব্যাধি হৰিনামে মহ ঔষধ। এনে মহ ঔষধ হৰিনাম ত্যাগ কৰি পণ্ডিতসকলে আন কি উপায় মুক্তি লাভ কৰিব? এতিয়া আহোঁ ৫১ নং ঘোষা ভাগলৈ। ৫১ নং ঘোষা ভাগ হ'ল লভিয়ান নচতনু পণ্ডিত নৰে নহাৰিলে গতিয়া কোটি জনমক লাগি সংসাৰ
পৰিৱেশ ভুঞ্জিয়ানিকাৰ ৰাম পৰিৱেশ ভুঞ্জিয়ানিকাৰ লোভিয়া মনুষ্য তনু সি হব পণ্ডিত নৰে নসাধিলে গতি আপোনাৰ কৌটি জনমক লাগি সংসাৰ সাগৰে মজি ফুৰিবেক ভুঞ্জিয়া নিকা। ভাঙনি ভাগ হ'ল দুৰ্লভ মনুষ্য জন্ম লাভ কৰি যিসকল পণ্ডিতে হৰিভক্তি অনুশীলন কৰি নিজৰ গতি নাসাধিলে তেওঁলোকে নানা নিকাৰ ভুঞ্জি সংসাৰ সাগৰত মজি থাকে। আকৌ কৈছো দুৰ্লভ মনুষ্য জন্ম লাভ কৰি যিসকল পণ্ডিতে হৰিভক্তি অনুশীলন কৰি নিজৰ গতি নাসাধিলে তেওঁলোকে নানা নিকাৰ ভুঞ্জি সংসাৰ সাগৰত মজি থাকে। এতিয়া আহোঁ 52 নং মহাভাগলৈ। 52 নং মহাভাগ হ'ল গোবিন্দক নাৰধিয়া কোন কাৰে কদাচিত সুখী হৈ আছে কোন হেন শিক্ষা মনে ধৰি কেবুলয় সদা কুবা কুবা কবচন ৰাম কুবা কুবা কবচন গোবিন্দক নাৰধিয়া কোনকালে কদাচিতে সুখী হৈ আছে কোন জন হেন শিক্ষা মনে ধৰি গাঁৱকে বোলয় সদা কুবা কুবা বাক্য বচন। ভাঙনি ভাগ হ'ল গোবিন্দক আৰাধনা নকৰাকৈ কোনো কালে কেতিয়াও কোনো লোকে সুখী হ'ব পৰা নাই। এই শিক্ষাকে মনত লৈ দাউচৰা নৰসমাজক সুধিছে, কোৱা কোৱা কোনোবা তেনে লোক আছেনে যিজনে গোবিন্দক আৰাধনা নকৰাকৈ কেতিয়াবা সুখী হ'ব পাৰিছে? আকৌ কৈছো গোবিন্দক আৰাধনা নকৰাকৈ কোনো কালে কেতিয়াও কোনো লোকেই সুখী হ'ব পৰা নাই। এই শিক্ষাকে মনত লৈ দাউচৰা নৰসমাজক সুধিছে যে কোৱা কোৱা কোনোবা তেনে লোক আছেনে যিজনে গোবিন্দক আৰাধনা নকৰাকৈ কেতিয়াবা সুখী হ'ব পাৰিছে? আজি ইমানতে সামৰণি মাৰিছোঁ।